ফ্ৰেণ্ডছ ময়ো চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত অদিতিৰ পেশীয়েকে আশ্ৰমখনৰ ডকুমেণ্টছ নোহোৱাৰ কাৰণে যে ভঙা যাব সেই কথাটো চিন্তা কৰি থাকিব আৰু তেতিয়া অদিতিৰ পেশীয়েকৰ ওচৰলৈ আশ্ৰমত থকা ছোৱালী এজনী আহিব আৰু পেহী আপুনি কালিৰে পৰা কি চিন্তা কৰি আছে বুলি সুধিব আৰু তেতিয়া পেশীয়েকে চকুৰ আগত যেতিয়া পৰাজয় দেখো তেতিয়াতো বেয়া লাগিবই বুলি ক'ব আৰু আমাৰ আশ্ৰমখন ভঙা যাব গতিকে তহঁতক লৈ মই ক'ত লৈ যাওঁ ক'ত থাকো তাকে চিন্তা হৈছে বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ আদিৰ মাকে দেউতাকে কোৱা কথাখিনিৰ কাৰণে চিন্তা কৰি বহি থাকিব আৰু তেতিয়া মাকৰ ওচৰলৈ দৰিকা আহিব আৰু মা তুমি কি চিন্তা কৰি আছা বুলি সুধিব আৰু তেতিয়া মাকে বেলেগ মানুহে বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে ভাবে কিন্তু আমাৰ দেউতাৰাই অদিতিক এতিয়া শত্ৰু বুলিয়ে ভাবি আছে বুলি ক'ব আৰু বোলে কেতিয়াও বোৱাৰী বুলি নাভাবে আৰু বোলে কিবা কৰিব তাক লৈহে মোৰ চিন্তা হৈছে বুলি দৰিকাৰ আগত কোৱা দেখিবলৈ পাব আনফালাকো দৰিকাই অদিতিক আজি মন্দিৰৰ ওচৰলৈ লৈ যাব আৰু চিনাকি কৰাই দিব আৰু অদিতিবৰ এটাই চিন্তা হৈ আছে বুলি ক'ব আৰু তেতিয়া মন্দিৰাই সেইটো হৈছে দেউতা বুলি ক'ব আৰু তেতিয়া দৰিকাই মন্দিৰাক দেউতাকক বুজাবলৈ ক'ব এতিয়া বাৰু মন্দিৰাই দেউতাকক ওলোটাই কিবা লগাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ